এইবাৰো ষ্টুডেণ্টসকলে আগদিনাখন ডেক'ৰেশ্যনৰ কামত বিজি হৈ গ'ল, যিহেতু পিছদিনাখন চাৰ্টিফিকেশ্যন ডে আছিলে আৰু আমাৰ মাজত আমন্ত্ৰিত অতিথি আছিলে গাৰ্লছ মাল্টিপাৰ্পাছ স্কুলৰ ভাইচ প্ৰিন্সিপাল নমিতা মহন্ত বাইদেউ। গতিকে তেওঁক সম্বৰ্ধনা জনোৱা হ'ল আৰু লগতে দুই এষাৰ মন্তব্য তেখেতে দাঙি ধৰিলে। মইতো সদায় আছোঁ, তোমালোকৰ কিবা প্ৰব্লেম যদি হয় তোমালোকে মোক কল কৰিবা। মায়ে এনেকৈ কথা কয় আজি ছোৱালী এজনী হয়, তেওঁক এইদৰে পাই পেলাই খুবেই সুখী আমি সকলোৱে। বহুত ভালকৈ শিকায় আৰু নিজৰ ছোৱালীৰ নিচিনা ট্ৰিট কৰে। আপুনি যেনেকৈ মাত্ৰ ক'লে আৰু কিবা নোৱাৰিলে ধৰক ভালকৈ ট্ৰিট কৰি দিয়ে। এবাৰ জনাত চাৰিবাৰো গধূলি তাৰ নিচিনাকৈ চব কৰি দিয়ে, ক্লিয়াৰ কৰি দিয়ে। আৰু সেইটোৱে মানে মেমৰ নিচিনা টিচাৰ পাবলৈ সঁচাকৈ লাজ লাগিব। প্ৰায়ভাগ ষ্টুডেণ্টছেই বিউটিচিয়ান এণ্ড হেয়াৰ ড্ৰেছাৰ, মেকআপ এণ্ড হেয়াৰ ষ্টাইলৰ ক'ৰ্চ কৰিছিলে, লগতে নেইল এক্সটেনশ্যনৰো ষ্টুডেণ্ট আছিলে। অতি সোনকালে আমাৰ নেক্সট ক্লাছ ষ্টাৰ্ট হ'বলৈ গৈ আছে, গতিকে আমাক যোগাযোগ কৰিব। যিকোনো ক'ৰ্চৰ ডিটেইলছ জানিবৰ বাবে আমাক কল কৰিব, নাম্বাৰটো দি দিয়া গৈছে। আকৌ লগ পাম, আজিলৈ আহিছোঁ, থেংক ইউ।